নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি চাই আছে মোৰ ইউটিউব চেনেল আৰিয়ান হেয়াৰ বি ব্লগ। মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা বিশেষ খবৰটো যে অৰুণোদয় আঁচনি সম্পৰ্কে গুৰুত্বপূৰ্ণ খবৰ আহিছে। অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে এতিয়া আৰু গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আৰু আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেটৰ বৰ্তমান কোনো প্ৰয়োজন নাই। এখন গুৰুত্বপূৰ্ণ জাননী আছে। এই জাননীখন এবাৰ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। তাত কি লিখা আছে আৰু কি সুবিধা প্ৰদান কৰা হৈছে জাননীখনলৈ মন কৰিব। এই জাননীখন 22 ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছে। তাত লিখা আছে অসম চৰকাৰৰ স্পষ্টীকৰণ, অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয়। মানে বৰ্তমান ইনকাম চাৰ্টিফিকেট যিখন আছে সেইখনৰ কোনো প্ৰয়োজন নাই। আৰু এই জাননীখন দিছপুৰ 22 ডিচেম্বৰ 2024 প্ৰকাশ কৰা হৈছে। মই তললৈ দেখুৱাই ল'ব বিচাৰিছোঁ তাত কি লিখা আছে। তাত লিখা আছে অসম চৰকাৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই। মানে আপোনাৰ ইনকাম চাৰ্টিফিকেট আৰু গাঁওবুঢ়াৰ চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নহয়। এইখিনি উঠাই দিয়া হৈছে আৰু আপুনি ৰেচন কাৰ্ডখন আৰু আধাৰ কাৰ্ডখন জমা দিলেও হ'ব আৰু পাছবুকখন জমা দিব। সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কুপ্ৰভাৱৰ ভুক্তভোগী নহ'বৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ'ল। তলত আৰু লিখা আছে আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপদে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। মানে জিলা আয়ুক্তলৈ এখন বিশেষ জাননী দিয়া হৈছে যাতে কঠোৰ ব্যৱস্থা লয় এই বিষয়ে। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাই হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ। তো এইখন আছিল আপোনালোকৰ এখন বিশেষ খবৰ। তো আপোনালোকে বৰ্তমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তাত আপোনাৰ ইনকাম চাৰ্টিফিকেট আৰু গাঁওবুঢ়াৰ চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই। এই কথাষাৰ আমাৰ মুখ্যমন্ত্ৰী ছাৰে নিজে মুখেৰে প্ৰকাশ কৰিছে। এই ভিজুৱেলখিনি মই আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল, এই ধৰণৰ ভিডিঅ'খিনি এই ধৰণৰ খবৰখিনি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি পায়। আহক আমি চাই লওঁ মুখ্যমন্ত্ৰী ছাৰে অৰুণোদয় আঁচনি সম্পৰ্কে আৰু ৰেচন কাৰ্ড সম্পৰ্কে কি দুই এষাৰ কথা কৈছে। মই ৰেচন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খোজো। ৰেচন কাৰ্ডখন পালে আমাৰ কি কি লাভ হয়। প্ৰথম, এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো। অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো, পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰী আমি নিৰ্বাচন কৰিছো। আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব। যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন। সেইকাৰণে আমি ততাতৈয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ। এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয়। লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ, নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাওঁ, ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত
2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1,00,000 টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2,500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5,00,000 টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5,00,000 টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4,00,000 টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালে হ'ব কোনোবা জায়গাত চাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি লৰা ছোৱালী কলেজত বিনামূলীয়া এডমিশন দিও এতিয়া বিনামূলীয়া এডমিশন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম সাৰ্টিফিকেট লৈ আহক এতিয়া আমি কলেজ বিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট সাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো সাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশন দিব এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এটো নতুন ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে আমি প্ৰত্যেক বছৰ প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই কিন্তু বিনামূলীয়াকৈ নহলেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে